জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 7 ৱেডাৰ ক্লাইমেট এণ্ড এডাপ্টেশ্যন অফ এনিমেলছ টু ক্লাইমেট মানে কি বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন বতৰৰ ওপৰত আছে। মানে বতৰ মানে কি এতিয়া গৰম পিছলে ঠাণ্ডা বা পিছলে বৰষুণ দিব ৰ'দ দিব সেইটো হ'ল বতৰ। জলবায়ুৰ ওপৰত আছে আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন মানে এটা ঠাইৰ জলবায়ুৰ লগত সেই বতৰৰ লগত প্ৰাণীবোৰে জীৱ-জন্তুবোৰে কেনেকৈ অভিযোজন মানে জীয়াই থাকে সেইটোৰ ওপৰত আছে। একেবাৰে ইজি হয়, কুৱেশ্যন আনসাৰ ইমান নাই, 3টা বা 4টা লং কুৱেশ্যন আছে, বাকী তোমালোকৰ ফিল ইন দ্য ব্লেংকছ আছে আৰু মই ইয়াৰ ভিতৰত বহুতকেইটা কুৱেশ্যন আছে সেইবোৰ দি দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। প্ৰথমতে মই ইয়াৰ যোনবোৰ ভিতৰৰ কুৱেশ্যন আছে সেইবোৰ দি যাম, তাৰপিছত মই ইয়াৰ এক্সাৰচাইজৰ কুৱেশ্যনবোৰ ইংলিছ আছামিজ মিডিয়াম দুইটাতে দি দিম। অ'কে, মই ক্লাছ 7ৰ মেথছৰ ভিডিঅ'বোৰো দি আছোঁ, ইংলিছ আছামিজ মিডিয়াম দুইটাতে দিছোঁ। যিসকলে চোৱা নাই মোৰ এইটো ডেছক্ৰিপশ্যন বক্সত মানে ভিডিঅ'ৰ লিংকবোৰ দি দিম, তাতে ক্লিক কৰিলে পাই যাবা। কুৱেশ্যনটো কি? হোৱাট ইজ দ্য নেম অফ এন ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ দ্য এমাউণ্ট অফ ৰেইনফল মানে বৰষুণৰ পৰিমাণ জোখা ইনষ্ট্ৰুমেণ্টটোৰ নাম কি? ৰেইনফল ইজ পেজ নাম্বাৰ চোৱা, মই পেজ নাম্বাৰ বুকতে মই কুৱেশ্যন আনচাৰবোৰ দি আছোঁ যাতে তোমালোকে বুকৰ পৰাই যেতিয়া এক্সাম আহে তেতিয়া তোমালোকে বুকৰ পৰাই চাইছে পঢ়িব পাৰে, এক্সট্ৰা একো লিখাৰ প্ৰয়োজন নাই, তোমালোকে ইয়াৰ পৰাই মুখস্থ কৰিবা, আকৌ এক্সামত সেই ইয়াৰ পৰাই চাই যাবা, মনত থাকিব। ৰেইনফল ইজ মেজাৰ্ড বাই এন ইনষ্ট্ৰুমেণ্ট কল দ্য ৰেইন গজ মেইন ৱৰ্ডটো হ'ল ৰেইন গজ, এইটো দে RAIN ৰেইন গজ। পেজ নম্বৰ 150 আছে আছামিজ মিডিয়ামটো চোৱা। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? প্ৰশ্নটো হ'ল এনেকুৱা, বৃষ্টিমান বা ৰেইন গজ, তোমালোকে ৰেইন গজ বুলি লিখিবা। বৰষুণৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হ'ল ৰেইন গজ। অ'কে, স্পেলিংবোৰ ভালকৈ মুখস্থ কৰিবা। আৰু এটা কথা, এইটো কুৱেশ্যন মই লিখা নাই, কিন্তু পেজ নম্বৰ 150টো যোনটো বক্স এটা আছে নহয়, এইটো বতৰৰ পৰিৱৰ্তনবোৰ কিহৰ বাবে হয়? বতৰৰ পৰিৱৰ্তনবোৰ সূৰ্যৰ বাবে হয় দেই, মনত ৰাখিবা। অল চেঞ্জেছ ইন দ্য ৱেডাৰ আৰ কজড বাই ছান। এইটো তেনেকৈ মই কুৱেশ্যন দিয়া নাই, এইটো পইণ্টটো তোমালোকে মনত ৰাখিবা। হ'ল পেজ নম্বৰ 155ত মই কুৱেশ্যনটো ওপৰতে লিখি দিছোঁ। চ' ৰাইট দ্য নেমছ অফ 5 কাউণ্ট্ৰিজ বিলং টু দ্য প'লাৰ ৰিজন মানে প'লাৰ ৰিজনত পৰা 5টা মেৰু অঞ্চল, প'লাৰ ৰিজনত পৰা 5টা কাউণ্ট্ৰিজৰ নাম পেজ নম্বৰ 155ত আছে চোৱা। কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, এইকেইটা 5টা যিকোনো 5টা যোনবোৰ স্পেলিং ইজি পাবা এইবোৰ মুখস্থ কৰিবা। অসমীয়াটো চোৱা, অসমীয়াটো দিছোঁ মেৰু অঞ্চলৰ অন্তৰ্গত 5খন দেশৰ নাম মানে মেৰু অঞ্চলত পৰা 5টা দেশৰ নাম। ইয়াতে পেজ নম্বৰ ইয়াতে আছে চোৱা, শেষত এইটো মেৰু অঞ্চলৰ অন্তৰ্গত দেশবোৰ হ'ল কানাডা, গ্ৰীণলেণ্ড, আইচলেণ্ড, নৰৱে, ছুইডেন, ফিনলেণ্ড, এইবোৰ 5টা যিকোনো 5টা মুখস্থ কৰিবা। তাৰপিছত ইয়াত আৰু এটা কুৱেশ্যন আছে, মই ইয়াতে দেখাই দিছোঁ এনচাৰটো। কুৱেশ্যনটো হ'ব বিষুৱীয় বৰ্ষাৰণত বা গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পৰা 5খন দেশৰ নাম। এইটো হ'ব বিষুৱীয় বৰ্ষাৰণত পৰা কিছুমান দেশ হ'ল ভাৰত, মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰাজিল, কংগো গণৰাজ্য, কেনিয়া, ইউগাণ্ডা আৰু নাইজেৰিয়া। এইবোৰ হ'ল বৰ্ষাৰণত পৰা মানে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পৰা। আৰু ইংলিছত আহিলে হ'ব ৰেইন ফৰেষ্ট এৰিয়াত পৰা, ট্ৰপিকেল ৰেইন ফৰেষ্টত পৰা কাণ্ট্ৰিজত ট্ৰপিকেল ৰেইন ফৰেষ্ট ৰিজিয়নত পৰা কাণ্ট্ৰিবোৰৰ নাম এইবোৰ ইণ্ডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰাজিল, এইবোৰ যিকোনো 5টা মুখস্থ কৰি থ'বা, 5টাতকৈ বেছিও নাহেও তোমালোকৰ। হ'ল কাউণ্ট্ৰিকেইটাৰ নাম মুখস্থ কৰিবা এক্সট্ৰাকৈ। প'লাৰ ৰিজিয়ন মানে মেৰু অঞ্চলত পৰা, আৰু ট্ৰপিকেল ৰেইন ফৰেষ্ট মানে বৰ্ষাৰণ্যত পৰা, গ্ৰীষ্মমণ্ডল বৰ্ষাৰণ্যত পৰা। 5টাকৈ দুইটাৰে মুখস্থ কৰি থ'বা। হ'ল ইংলিছ আছে, ইংলিছ হ'লে ইংলিছত পঢ়িবা, আৰু অসমীয়া মিডিয়ামত যদি তোমালোকে পঢ়ি আছা অসমীয়াখিনি পঢ়িবা। হ'ল এইটো পেজ নম্বৰ 155 আৰু 156। তাৰপিছত প্ৰশ্নটো হ'ল নেম ছাম এনিমেলছ হুইচ লিভ ইন প'লাৰ ৰিজন। প'লাৰ ৰিজনত পৰা 5টা এনিমেলছৰ নাম। অথনি আগৰ কুৱেশ্যনটো আছিলে দেশবোৰৰ নাম, এইটো প'লাৰ ৰিজনত মানে পোৱা এনিমেলছ হ'ব প'লাৰ। হ'ল 157ত আছে, আৰু বাকী 159ত কেইটামান আছে, এইকেইটা লিখি দিবা। হ'ল অসমীয়াত হ'লে এইখিনি। তাৰপিছত অসমীয়াত এইটো পেজত আছে মেৰু অঞ্চলৰ পৰা প্ৰাণীৰ নাম পেংগুইন, তাৰপিছত বগা ভালুক মানে প'লাৰ বিয়েৰ। হ'ল এইটো কুৱেশ্যন হ'ল। ভিতৰৰ কুৱেশ্যনবোৰ মই বুকতে দেখাই দিছোঁ যাতে তোমালোকে বুকৰ পৰাই পঢ়ি পেলাই পঢ়িব পাৰা। নেম ছাম এনিমেলছ পেজ নম্বৰ 161। নেম ছাম এনিমেলছ হুইচ লিভ ইন ৰেইন ফৰেষ্ট এৰিয়াজ বা ট্ৰপিকেল ৰেইন ফৰেষ্ট। এইটো কথা মানে ট্ৰপিকেল ৰেইন ফৰেষ্ট বা ৰেইন ফৰেষ্ট এৰিয়াজ। ট্ৰপিকেল ৰেইন ফৰেষ্ট পৰা এনিমেলছৰ নাম ইয়াতে
নেম সাম এনিমেলস ইয়াতে হ'ব এলিফেন্ট হ'ব টাইগাৰ লায়ন মঙ্কিজ গৰিলাস টাইগাৰ এলিফেন্টস লিওপাৰ্ড লিজাৰ্ড স্নেকস বাৰ্ডস এবোৰ লিখি দিবা ওকে পেজ নম্বৰ 161 আৰু অসমীয়াত হলে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বাস কৰা প্ৰাণীৰ নাম গ্ৰীষ্মমণ্ডল এটো অসমীয়াত হলে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বাস কৰা প্ৰাণীৰ নাম বান্দৰ চিম্পাঞ্জি গৰিলা সিংহ এবোৰ যিকোনো পাঁচটা মুখস্থ কৰি থবা এবোৰ কোৱেশ্চনটো মই কিছুমান যোনবোৰ ইম্পৰ্টেন্ট পইণ্ট হেবোৰ তোমালোকক দিছো কিন্তু ইয়াৰ বাহিৰে কিছুমান হয়তো শৰ্ট কোৱেশ্চন আহিব তোমালোকে লেসনবোৰ ভালকে পঢ়ি থবা এনেকুৱা আছে এটা জীৱ-জন্তুৰ ওপৰত আহি যাব পাৰা লেসনবোৰ পঢ়ি থবা জানি থবা যেহেতু এটো জীৱ-জন্তুৰ ওপৰত তোমালোকৰ মনত থাকিব এতিয়া সব হোৱাট ইজ ওয়েদাৰ ওয়েদাৰ ওপৰত পইণ্টটো হল এটো পইণ্ট লিখিবা হোৱাট ইজ ওয়েদাৰ অসমীয়াত হলে বতৰ কাক বলে প্ৰথম পইণ্টটো হল তাৰ পিছত ক্লাইমেটৰ ওপৰত হোৱাট ইজ ক্লাইমেট এটো পইণ্ট নম্বৰ 1 2 3 4 5 6 নম্বৰ পইণ্ট আৰু এটো এফালে হল 6 নম্বৰ জলবায়ু কাক বলে ইয়াৰ পৰা লিখিব পাৰিবা দীঘলীয়া সময় ধৰা 25 বছৰ বতৰৰ গড় নমুনা সেই ঠাইখনৰ জলবায়ু বলে এখন ঠাইৰ জলবায়ু কাক বলে এনেকৈ যদি প্ৰশ্ন আহে তথাপি এটো লিখি দিবা ওকে তাৰ পিছত আৰু এক কোৱেশ্চন চোৱা ইয়াতে মই কপিত লিখি দিছো মেৰু অঞ্চলৰ প্ৰাণীবোৰৰ নিৰ্দিষ্ট বৈশিষ্ট্য লিখা মেৰু অঞ্চলৰ প্ৰাণীৰ নিৰ্দিষ্ট বৈশিষ্ট্য এটো পইণ্ট মেৰু অঞ্চলৰ প্ৰাণীবোৰৰ অত্যন্ত ঠাণ্ডা জলবায়ুত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰে অৱস্থিত হয় যেনে বগা নোমযুক্ত মানে মেৰু অঞ্চলৰ প্ৰাণীবোৰৰ কেনেকুৱা ধৰণৰ হয় সিহঁতৰ শৰীৰবোৰ কেনেকুৱা ধৰণৰ পাঁচটা পইণ্ট লিখিলা এটো লিখিবা আৰু গ্ৰীষ্মমণ্ডলীয় আহিলে মানে বৰ্ষাৰণ্য অঞ্চলত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ প্ৰাণীৰ নিৰ্দিষ্ট বৈশিষ্ট্য আহিলে এটো লিখিবা বা অভিযোজন কি এনেকুৱা প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত বাস কৰা প্ৰাণীৰ অভিযোজন বা মেৰু অঞ্চলত বাস কৰা প্ৰাণীৰ অভিযোজন বা নিৰ্দিষ্ট বৈশিষ্ট্য যেনেকুৱাই কোৱেশ্চন আহক এইবোৰ পইণ্ট লিখি দিবা সিহঁতৰ মানে শাৰীৰিক গঠনবোৰ কেনেকুৱা ধৰণৰ ওকে এটো মেৰু অঞ্চলৰ এটো গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ তাৰ পিছত ইংৰাজীটো এটো ট্ৰপিকেল ৰেইন ফৰেষ্ট এটো ঠাণ্ডা দিনৰ মানে পোলাৰ ৰিজিয়নৰ আৰু এনিমেলছৰ বৈশিষ্ট্যবোৰ ওকে এইবোৰ পইণ্ট সেইভাবে যোনবোৰ এক্সাৰসাইজৰ ওপৰত যোনবোৰ পইণ্ট দিয়ে না এনেকুৱা বক্সত সেই পইণ্টবোৰ তোমালোকে মুখস্থ কৰি থবা দে ভালকে পঢ়ি থবা তাৰ পৰা ভিতৰৰ কোৱেশ্চনবোৰ আহে গোটেই লেসনৰ পইণ্টবোৰ মেইন পইণ্টবোৰ ইয়াতে দি দিয়ে এখিনি হল এতিয়া মই এক্সাৰসাইজৰ কোৱেশ্চনবোৰ দি যাম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিওটোৰ বাবে কাৰণ সাবস্ক্ৰাইব নকৰিলে ভিডিওটো হয়তো বিচাৰি নাপাবা আৰু সাবস্ক্ৰাইব কৰিলে যেতিয়া আপলোড কৰিব ভিডিওটো তেতিয়া পাই যাবা কোৱেশ্চন নম্বৰ 1 টো চোৱা ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হ'ল উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদি ইংৰাজীতে চলে নেম দা এলিমেন্টস that determine the weather of a place the elements that determine the weather of a place are temperature humidity rainfall wind and speed etc নম্বৰ 2 টো চোৱা দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায় মানে গোটেই দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত গৰম কেতিয়া হয় আৰু অলপ মানে গৰমটোৰ পৰিমাণটো কম কেতিয়া হয় দিনটোৰ উচ্চতম উষ্ণতা সাধাৰণতে পিছবেলা গৰমটো অনুভৱ কৰা হয় আৰু নিম্ন উষ্ণতা পুৱাৰ ভাগত আশা কৰা যায় ৰাতিপুৱা সময়ত অলপ সময় গৰমটো কম থাকে কিন্তু লাহে লাহে যেতিয়া বাঢ়ি যাব দিনটো গৈ থাকিব তেতিয়া গৰমটো বাঢ়ি যায় উষ্ণতাটো তাপটো বাঢ়ি যায় ইংৰাজীতে চোৱা when are the maximum and minimum temperature likely to occur during the day the maximum temperature of the day occurs generally in the afternoon while the minimum temperature occurs in the early morning 3 নম্বৰ খালি ঠাই পূৰ কৰা সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক দীৰ্ঘ মানে কি বহুত দীঘল সময় ধৰি এটা বতৰৰ যোনটো গড় লোৱা হেতু কয় জলবায়ু এখন ঠাই যত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি মানে বৰষুণ কম হয় আৰু তাৰ গৰমটো তাপটো বেছি হয় উষ্ণতা মানে তাপ সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান হ'ব যত বৰষুণ কম হয় তাত গৰম হ'ব লগতে যাত গৰম হ'ব তাত কি শুকান হৈ যাব বৰষুণ নহব বৰষুণ কম হোৱাৰ বাবে শুকান হৈ যাব আৰু উষ্ণতা বেছি হোৱাৰ বাবে গৰম হৈ যাব তাৰ পিছত সি নম্বৰটো জলবায়ুৰ চৰম অৱস্থা থকা পৃথিৱীৰ দুটা অঞ্চল মানে জলবায়ুৰ চৰম অৱস্থা য'ত কিছুমানত গৰম থাকে কিছুমানত ঠাণ্ডা থাকে তেনেকুৱা ঠাই হ'ল গ্ৰীষ্মমণ্ডলীয় অঞ্চল আৰু মেৰু অঞ্চল দুটা অঞ্চলৰ ওপৰতে এটো লেসনত আছে এতিয়া ইংলিছৰখিনি তিনটা চাই লোৱা The average weather taken over a long time is called climate. A place receive very little rainfall মানে rainfall কম বৰষুণ হয় and temperature is high through the year the climate of the place will be hot and dry okay এবোৰ মুখস্থ কৰিবা fill in the blanks বোৰ তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয়
আৰু একেবাৰে ইজি হয় গিটা the two regions of the earth will extreme climate conditions are the tropical region and the polar regions দুটা কন্ডিশন লিখিব দিছে ক্লাইমেটৰ যত একদম হয়তো কিছুমান ঠাণ্ডা হয় একেবাৰে কিছুমান গৰম হয় আৰু সেই দুটা হল ট্ৰপিক্যাল ৰিজিয়ন আৰু পোলাৰ ৰিজিয়ন কোৱেশ্চন নম্বৰ 4 তলৰ অঞ্চলবোৰৰ জলবায়ুৰ প্ৰকাৰ মানে কোনটো ঠাইত কেনেকুৱা ঠাণ্ডা হয় না গৰম হয় না সেমেকা হয় হেতু লিখিব লাগিব জম্মু কাশ্মীৰত কি হয় ঠাণ্ডা আছে আৰু তাৰ মানে বৰষুণ দি থাকে জম্মু কাশ্মীৰত বেছি সেইভাবে তাৰ ঠাইবোৰ কি সেমেকা কেৰালাৰ গৰম আৰু সেমেকা তাৰ পিছত ৰাজস্থানৰ হুকান আৰু গৰম উত্তৰ পূব ভাৰত মানে আমাৰ নৰ্থ ইষ্ট হয় সেমেকা হয় পাহাৰীয়া জায়গা ঠাই আছে বৰষুণ দি থাকে সেইভাবে সেমেকা ওকে ইংলিছত হৈছে জম্মু এণ্ড কাশ্মীৰ কোল্ড এণ্ড ৱেট মানে সেমেকা কেৰালা হট এণ্ড ৱেট ৰাজস্থান হট এণ্ড ড্ৰাই নৰ্থ ইষ্ট ইণ্ডিয়া ৱেট 5 নম্বৰ প্ৰশ্নটো বতৰ আৰু জলবায়ু এই দুটাৰ কোনটো সঘনে হলনি হয় বতৰ আৰু জলবায়ু এই দুটাৰ ভিতৰত বতৰ সঘনে হলনি হয় কাৰণ এখন ঠাইৰ বতৰ প্ৰতিদিনে বা প্ৰতি সপ্তাহে হলনি হয় কিন্তু জলবায়ু দীৰ্ঘ সময়ৰ পিছত হলনি হয় ইংৰাজীটো which of the two changes frequently weather or climate weather changes frequently মানে frequent মানে সঘনে পৰিৱৰ্তন হয় কোনটো between the weather and the climate this is because the weather in a place changes every day or every week but the climate changes after a long time মই এটোৰ আনসাৰ ইয়াতে লিখি দিম তোমালোকে এক্সামত আহিলে উত্তৰ বুলি দি ধুনীয়াকৈ কমপ্লিট ৱৰ্ডটো লিখিবা তলত উল্লেখ কৰাবৰ প্ৰাণী কিছুমান বৈশিষ্ট্য খাদ্য হিচাপে হৰক সময় ফলৰ ওপৰত নিৰ্ভৰশীল মানে ফল মূল গছ যত গছ গছনি বেছি হ'ব যত বৰষুণ বেছি হ'ব তাত গছ গছনি বেছি হ'ব গছ গছনি যত বেছি হ'ব তাত ফল মূল বেছি হ'ব গতিকে তাত বৰষুণ কত বেছি হয় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত গতিকে এটো আনসাৰ হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য দুইটা আনসাৰ এটা হ'ব গ্ৰীষ্মমণ্ডলীয় আৰু এটা হ'ব পোলাৰ ৰিজন যোনবোৰ ৱৰ্ড দিছে যেহেতু দুটা পইণ্টৰ ওপৰতে তোমালোকে ইয়াত লেসনটো দিছে আৰু এটো পইণ্ট কি হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য হল তাৰ পিছত বগা নোমযুক্ত ছাল কত থাকে পোলাৰ ৰিজিয়নত মানে কি মেৰু অঞ্চল এটা তোমালোকক দি দিছে প্ৰত্যেকটো বৈশিষ্ট্যৰ বাবে হিয়তৰ অভিযোজন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বাবে নে মেৰু অঞ্চলৰ বাবে তাক নিনা মানে কোনটো মেৰু অঞ্চলৰ বাবে কোনটো গ্ৰীষ্মমণ্ডল হেতু লিখিব দিছে ওকে তাৰ পিছত সি নম্বৰ প্ৰব্ৰজন হ'ব বিচাৰে মানে প্ৰব্ৰজন হ'ব বিচাৰে মানে অতি ঠাণ্ডা যেতিয়া পাই যায় জীৱ-জন্তুবোৰে তেতিয়া কি হয় সেই ঠাইখনৰ পৰা গুচি যাব বিচাৰে তাত কি হয় প্ৰব্ৰজন হৈ যায় মানে মিগ্ৰেট মানে এটা ঠাইৰ পৰা আৰু এটা ঠাইলৈ গুচি যোৱা গতিকে বেছি ঠাণ্ডা ঠাইৰ পৰা প্ৰব্ৰজন হয় চৰাই-চিৰিকটি ধৰা জীৱ-জন্তুৱে ধৰা বেছিভাগ চৰাই-চিৰিকটিৰ প্ৰব্ৰজন হয় গতিকে এটো হ'ব মেৰু অঞ্চলৰ ওকে তাৰপিছত ডাঙৰ মাতটো কোনটোৰ হ'ব ডাঙৰ মাত সিংহ টাইগাৰ তেনেকুৱা ধৰণৰ জীৱ-জন্তু ডাঙৰ মাত থাকে গতিকে এইবোৰ ক'ত পোৱা যায় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত এটো হ'ব গ্ৰীষ্মমণ্ডলীয় দে মই গ্ৰীষ্ম বুলি লিখি দিছো তোমালোকে কমপ্লিট ৱৰ্ডটো লিখিবা গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য তাৰ পিছত ভৰিৰ পতাত আঠাজাতীয় আৱৰণ কাৰ থাকে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ জীৱ-জন্তুবোৰত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ পইণ্ট এটাত আছে চোৱা এটা ভেকুলি আছে ৰঙা চকুৱা ভেকুলি ভৰিৰ পতাত থকা এবিধ আঠাজাতীয় পদাৰ্থৰ তৰপে এই প্ৰাণীবোৰক ইহতে বাস কৰা গছত বগাবলৈ গছ-গছনি বেছি গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থাকে আৰু তাত আঠাজাতীয় এবিধ ভেকুলি থাকে তাত মানে সেই ভেকুলিবোৰে গছত বগোৱাত সহায় কৰে আঠা থকাৰ বাবে ওকে গতিকে আঠাজাতীয় থকা জন্তু ক'ত থাকে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত ভৰিৰ পতাত এটো গ্ৰীষ্ম মই অকল গ্ৰীষ্ম বুলি লিখিছো তোমালোকে কমপ্লিট ৱৰ্ডটো লিখিবা তাৰ পিছত ছালৰ তলত চৰ্বি মানে ঠাণ্ডা দিনত যাতে বেছি ঠাণ্ডাৰ পৰা ৰক্ষা পাব পাৰে সেইবাবে কিছুমান জন্তুৰ গাত মেৰু অঞ্চলৰ জন্তুৰ গাত কি থাকে চৰ্বি থাকে এটো হ'ব মেৰু তাৰ পিছত বহল আৰু ডাঙৰ হাতুৰা কা থাকে মেৰু অঞ্চলৰ জন্তুৰ তোমালোকে পইণ্টবোৰ পঢ়িলে পাবা লেসনটো যেতিয়া ট্ৰপিক্যাল এনভাইৰনমেণ্টৰ জীৱ-জন্তুৰ বৈশিষ্ট্যবোৰ পাবা বা মেৰু অঞ্চলৰ জীৱ-জন্তুৰ বৈশিষ্ট্যবোৰ পঢ়িবা তেতিয়া এই এটো কুৱেশ্চন কমপ্লিট কৰিব পাৰিবা উজ্জ্বল ৰং গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ জীৱ-জন্তুৰ উজ্জ্বল ৰং বহুত ৰঙৰ থাকে
এটো চোৱা গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ জীৱ-জন্তুৰ উজ্জ্বল ৰং এটো বৈশিষ্ট্য ইয়াত আছে তোমালোকে মই বাৰে বাৰে কৈছো এইবোৰ যেতিয়া পঢ়িবা বৈশিষ্ট্যবোৰ তোমালোকে কোৱেশ্চনবোৰ এইকেইটা কোৱেশ্চন ধুনীয়াকৈ পাৰিবা তাৰ পিছত শক্তিশালী নেজ থাকে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ অঞ্চলৰ জীৱ-জন্তুৰ গাত এই শক্তিশালী নেজৰ বিকাশ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ জীৱ-জন্তুৰ বৈশিষ্ট্য তাৰ পিছত দীঘল আৰু ডাঙৰ ঠোঁট ক'ত থাকে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ জীৱ-জন্তুৰ বৈশিষ্ট্য এয়া দীঘল আৰু ডাঙৰ ঠোঁট ওকে এটো হ'ব গ্ৰীষ্ম আশা কৰিছো তোমালোকে বুজি পাইছা আৰু তোমালোকৰ ক্লাছ 7 ৰ সায়েন্সৰ আৰু ম্যাথছৰ তোমালোকৰ কোনগিটা লেসন হাফ ইয়াৰলিত সিলেবাছত দিছে মোক জনাবাচোন চেপ্টাৰৰ নাম্বাৰবোৰ দিলে হৈ যাব নামবোৰ লিখিব নালাগে কমেন্টত জাস্ট নাম্বাৰবোৰ তোমালোকে দি দিবা তেতিয়ালে মই মানে হাফ ইয়াৰলি মতে লেসনবোৰ হেবোৰ দি যাব পাৰিম আৰু তো ইংৰাজীটো ডাইট হেভি অন ফ্ৰুটস হ'ব ট্ৰপিক্যাল ৰেইন ফৰেষ্ট এনেকৈ লিখিলে ট্ৰপিক্যাল লিখিবা ট্ৰপিক্যাল ৰেইন ফৰেষ্ট ওকে ওয়ার্ডটো ইয়াতে আছে ট্ৰপিক্যাল ৰেইন ফৰেষ্ট আৰু পোলাৰ ৰিজন হলে পোলাৰ ৰিজন বি টু হোৱাইট ফাৰ্ট থাকে পোলাৰ ৰিজন তেনেকে গুটেকেটা অলৰেডি মই বুজাই দিলো এতিয়া আৰু এইকেইটা লিখি নিদো কাৰণ ইয়াতে বুজাই দিলো আৰু লগতে লিখি দিছো মেৰু অঞ্চল হলে পোলাৰ ৰিজন আৰু ট্ৰপিক্যাল ৰিজন হলে কি হ'ব গ্ৰীষ্মমণ্ডলীয় অঞ্চল হলে ট্ৰপিক্যাল ৰিজন ওকে এইকেইটা তোমালোকে পিছত লিখিব পাৰিছা না না ইংলিশত তোমালোকে মোক জনাবা কমেন্ট কৰি 7 নম্বৰ প্ৰশ্ন গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ বৃহৎ সংখ্যক প্ৰাণী পোৱা যায় কিয় এনে হয় ব্যাখ্যা কৰে মানে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বৰ্ষাৰণ্য অঞ্চলত বেছি জীৱ-জন্তু বেছি পোৱা যায় কিয় তাত বৰষুণ দিয়ে গছ-গছনিৰ পৰিমাণ বেছি হয় খাদ্য জীৱ-জন্তুৰ বাবে খাদ্য বেছি আছে সেইভাবে কি হয় তাত জনসংখ্যা মানে প্ৰাণীৰ পৰিমাণো বেছি আনসাৰটো কেনেকৈ লিখিছো চোৱা গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত গৰম আৰু বৰষুণৰ পৰিমাণ অধিক এই অঞ্চলৰ জলবায়ু বহু সংখ্যক মানে জলবায়ুটো চেঞ্জ হৈ থাকে বহুত ধৰণৰ জলবায়ু ঠাণ্ডা গৰম বৰষুণ সেমেকা সকলো ধৰণৰ থাকে যি বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ বাবে উপযোগী সেয়ে অনুকূল জলবায়ুৰ বাবে বৃহৎ সংখ্যক উদ্ভিদ আৰু প্ৰাণী গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা যায় গতিকে উদ্ভিদো পোৱা যায় অনুকূল জলবায়ুৰ বাবে প্ৰাণীও বেছি হয় One, the tropical rainforest has a large population of animals. Example why it is so. There is more heat and rain in tropical rainforest areas. The climate of this region is large, which is suitable for a wide variety of animals. Wide variety মানে কি বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ বাবে উপযোগী ট্ৰপিক্যাল ৰেইন ফৰেষ্টৰ কাৰণ তাত বৰষুণ হয় গৰমও আছে আৰু বেছি ঠাণ্ডা ঠাই জীৱ-জন্তু থাকিব নোৱাৰে সেইবাবে মেৰু অঞ্চলত জীৱ-জন্তুৰ পৰিমাণ কম hence a large number of plants and animals are found in tropical rainforest areas due to favorable climate বা variable climate এনেকৈ লিখিলেও হ'ব 8 নম্বৰ প্ৰশ্নটো চোৱা কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ উদাহৰণ বৰ্ণনা লিখে মানে কি জীৱ-জন্তুৰ কিছুমানৰ গাৰ সকলো জীৱ-জন্তুৰে বৈশিষ্ট্য মানে গাৰ শাৰীৰিক গঠনটো বেলেগ বেলেগ গতিকে সেই হিচাপে শাৰীৰিক গঠন হিচাপে কিছুমান নিৰ্দিষ্ট ঠাইত সেই জন্তুবোৰ পোৱা যায় বেলেগ অঞ্চলত পোৱা নাযায় মানে মেৰু অঞ্চলত পোৱা জীৱ-জন্তু ট্ৰপিক্যাল ৰেইন ফৰেষ্টত পোৱা নাযায় বা ট্ৰপিক্যাল ৰেইন ফৰেষ্টৰ জীৱ-জন্তু মেৰু অঞ্চলত পোৱা নাযায় ওকে এতিয়া চোৱা উদাহৰণ সহ দিব দিছে প্ৰাণীবোৰ জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয় প্ৰাণীৰ জীয়াই থকাৰ বাবে এক নিৰ্দিষ্ট পৰিৱেশৰ প্ৰয়োজন হয় কাৰণ সকলো প্ৰাণী কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকে উদাহৰণ দিব দিছে নহয় উদাহৰণস্বৰূপে মেৰু অঞ্চলৰ বগা ভালুকৰ কথা ক'ব পাৰো বগা ভালুকৰ দেহটো মেৰু অঞ্চলত থকাৰ বাবে উপযুক্ত মেৰু অঞ্চল অতিশয় শীতল যদিও সিহঁতৰ দেহত থকা ডাঠ নোম আৰু চৰ্বিয়ে শৰীৰ গৰম কৰি ৰাখে ইহঁতৰ বহল আৰু ডাঙৰ হাতুৰাবোৰে গৰমৰ দিনত সাঁতুৰিবলৈ আৰু বৰফত সহজে খোজ কঢ়াত সহায় কৰে এনেধৰণৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ বাবে বগা ভালুক মেৰু অঞ্চলতহে থাকিব পাৰে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থাকিব নোৱাৰে কাৰণ যোনবোৰ বগা ভালুক আছে বগা ভালুকৰ গাত বহুত ডাঠ নোম আছে বগা ভালুকৰ ছালৰ ভিতৰত চৰ্বি থাকে চৰ্বিত থকা জন্তুবোৰ কি হয় গৰমৰ ঠাইত থাকিব নোৱাৰে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত থাকিব নোৱাৰিব অকল মেৰু অঞ্চলত থাকিব পাৰিব ইংৰাজীটো চলে explain with examples why we find animals of certain kind living in particular climate conditions. Animals adapt themselves to the environment to survive.
A particular environment is required for the survival of animals because all animals have certain characteristics. মানে সকলো জীৱৰে নিৰ্দিষ্ট বৈশিষ্ট্য থাকে যাৰ বাবে সেই বৈশিষ্ট্য অনুসৰি তেওঁলোকৰ ঠাইবোৰো নিৰ্দিষ্ট থাকে. For example, we can talk about the polar bear in the polar region. Polar region is very cold. The thick fur and fat on their insulate them to survive in cold climate. Their wide and large paws help in swimming on hot days and walking easily in the snow. The polar bear can only exist in the polar region due to such specific characteristics. They cannot live in tropical regions. Number 2 চোৱা গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে মানে গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বাস কৰা এটা প্ৰাণী হ'ল হাতী হাতীয়ে কেনেকৈ জীয়াই থাকে নিজৰ শাৰীৰিক গঠনৰ জৰিয়তে কেনেকৈ সেই অঞ্চলত থাকে নিজকে খাপ খুৱাই লয় হেতুৰ ওপৰত লিখিব দিছে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত পোৱা এবিধ প্ৰাণী হ'ল হাতী একাধিক অভিনৱ উপায়েৰে হাতীয়ে বৰ্ষাৰণ্য অঞ্চলৰ জলবায়ুৰ লগত নিজকে খাপ খুৱাই লয় হাতীৰ দীঘল খুৰডালক খুৰৰ ওপৰত চন্দ্ৰবিন্দু এটা হ'ব খুৰডালক নাকৰ দৰে ব্যৱহাৰ কৰে যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি সবল এই খুৰডালে আহাৰ সংগ্ৰহ কৰাটো সহায় কৰে মুখৰ পৰা বাহিৰলৈ ওলোৱা দাঁতবোৰেৰে দাঁতৰ ওপৰত চন্দ্ৰবিন্দু এটা হ'ব দাঁতবোৰেৰে গছৰ বাকলি ছিঙি খাব পাৰে হাতীৰ ডাঙৰ কাণে অতি সৰু শব্দ শুনাত সহায় কৰাৰ উপৰিও গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে মানে হাতীৰ ডাঙৰ যোনটো কাণ আছে সেই কাণৰ বাবে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত যেতিয়া গৰম পৰে তাত কি সেই জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে গৰমৰ দিনত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে কাণবোৰে এনেদৰে হাতীয়ে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত নিজকে অভ্যস্ত কৰে 7 number হৈছে এটো হ'ব 9 number question how do elephant living in the tropical rainforest adapt itself elephant tropical rainforest কেনেকৈ adapt কৰে adapt মানে অভিযোজন কৰে জীয়াই থাকে an element found in tropical rainforest is elephant it has adapted to the conditions of rainforest in many remarkable ways the elephant's long trunk used it as a nose for which the elephant's sense of smell is strong this trunk also helps in collecting food they have modified teeth that tear the bark of trees which is food for elephants large ears of the elephant helps hear very soft sounds it also helps to keep the body cool in the warm and humid climate of tropical rainforest this is how elephants get adapted themselves in tropical rainforest এটো অলপ দীঘল হৈছে কাৰণ এটো দীঘল লিখিব লাগিব হাতীৰ কি বৈশিষ্ট্য আছে আৰু হাতীৰ বৈশিষ্ট্যবোৰ লিখিবই লাগিব হাতীয়ে কেনেদৰে অভিযোজন চলায় কিতাপৰ মতে দি দিছো কিতাপত যেনেকৈ আছে গতিকে অলপ চেঞ্জ কৰিছো ডাইৰেক্ট লিখি দিয়া নাই গতিকে আশা কৰিছো তোমালোকে ইজিয়ে পাইছা অলপ মানে ইমান টান ৱৰ্ডো দিয়া নাই সহজত ৱৰ্ড দিবলৈ চেষ্টা কৰিছো 10 নম্বৰ কোৱেশ্চনটো চাও শৰীৰত আছ থকা মাংসহাৰী প্ৰাণী এটা যেতিয়া খাদ্যৰ বাবে শিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে ইয়াক পোৱা যায় মেৰু অঞ্চলত মানে শৰীৰত আছ থাকে মাংসহাৰী প্ৰাণী ক'ত পোৱা যায় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত গতিকে এটো হ'ব গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত আৰু খৰকৈ গতি কৰি স্পিড যায় কোনবোৰ স্পিড যোৱা টাইগাৰ হয় লায়ন হয় এবোৰে হয় গতিকে এইবোৰ ক'ত থাকে গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বগা ভালুক অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে বৈশিষ্ট্যৰ অভ্যস্ত কি বৈশিষ্ট্য বগা ভালুকৰ কি বৈশিষ্ট্য থাকে আমি অলৰেডি কোৱেশ্চন আনসাৰত শিকি আহিছোৱে বগা নোম ছালৰ তলত চৰ্বি তীক্ষ্ণ ঘ্ৰাণ শক্তি বগা ভালুকৰ বৈশিষ্ট্য কি আছে পাতল ছাল ডাঙৰ চকু বগা নুমাল ছাল এটো নহব এডাল দীঘল তেজ তীক্ষ্ণ আকুৰ নখ বগা ডাঙৰ হাতুৰা এটো নহব বগা শৰীৰ হাতুৰিবলৈ হাতুৰা উশাহ নিশাহৰ বাবে ফুল এটো নহয় গতিকে এই নম্বৰটো বগা নোম ছালৰ তলত চৰ্বি থাকে বগা ভালুকৰ আৰু তীক্ষ্ণ ঘ্ৰাণ শক্তি থাকে এটো এই নম্বৰটো হ'ব ইয়াৰ আনসাৰটো ইংৰাজীত কাৰ্নিভৰ উইথ স্ট্ৰাইপছ মানে আঁচ থকা টাইগাৰ আৰু লায়নৰ গাতে স্ট্ৰাইপছ থাকে আঁচ থাকে অন ইটস বডি মুভছ ভেৰি ফাষ্ট আৰু যোনবোৰে বহুত ফাষ্ট আৰু সেইবোৰ কোনটো অঞ্চলত পোৱা যায় ট্ৰপিকেল ৰেইন ফৰেষ্ট হুইচ ফিচাৰ এডাপ্ট পোলাৰ বিয়াৰ্ছ টু লাইভ এক্সট্ৰিমলি কোল্ড মানে পোলাৰ বিয়াৰ বগা ভালুকে ঠাণ্ডা অঞ্চলত মানে থাকিবলৈ
অভিযোজন কৰিবলৈ থাকিবলৈ জীয়াই থাকিবলৈ তেওঁলোকৰ কি বৈশিষ্ট্য তাত থাকে যাৰ বৈশিষ্ট্যৰ বাবে যি শাৰীৰিক বৈশিষ্ট্যৰ বাবে তেওঁলোকে ঠাণ্ডা অঞ্চলতো থাকিব পাৰে এ হোৱাইট ফাৰ ফেট বিলো স্কিন এটো হ'ব 1 নম্বৰটো এতিয়া সোৱা কোৱেশ্চন নম্বৰ 12 টো কি কৈছে হুইচ অফ দ্য অপচন বেস্ট ডেসক্ৰাইব এ ট্ৰপিক্যাল ৰিজন মানে য'ত বৰষুণ বেছি হয় যাৰ বৰষুণ বেছি হোৱাৰ বাবে সেমিকি থাকে গতিকে বেস্ট অপচন কোনটো ক'ব মডাৰেট টেম্পাৰেচাৰটো মানে কি মধ্যমীয়া গৰম আৰু থাকে এটো হ'ব কিন্তু তাত মধ্যমীয়া গৰমটো ক'ত থাকে জম্মু আৰু কাশ্মীৰত থাকে মডাৰেট টেম্পাৰেচাৰ 12 নম্বৰটো কি কৈছে হুইচ অপচন বেস্ট ডেসক্ৰাইব এ ট্ৰপিক্যাল ৰিজনত কি থাকে গৰম আৰু হিউমিড থাকে আমি কোৱেশ্চন আনসাৰত শিকি আহিছোৱে গতিকে হট এণ্ড হিউমিডটো হ'ব ইয়াৰ আনসাৰটো ওকে এটো নহব 2 নম্বৰ মডাৰেট টেম্পাৰেচাৰ হেভি ৰেইনফল এটো হ'ব কিন্তু যদি 1 নম্বৰ অপচনটো নিদিয়ে তেতিয়া তোমাকে 2 নম্বৰটো টিক মাৰ্ক দিবা এটো গৰম আৰু আৰ্দ্ৰ কিয় হয় কাৰণ তাত বৰষুণ ট্ৰপিক্যাল ৰেইনফৰেষ্টত বৰষুণ হয় এটা সময়ত বহুত বেছি বৰষুণ হয় যাৰ বাবে তাত হিউমিডি থাকে আৰ্দ্ৰ থাকে হিউমিড থাকে আৰু তাত ট্ৰপিক্যাল ৰেইনফৰেষ্টত কি গৰমো প্ৰচুৰ পৰিমাণে গৰম হয় গতিকে এই নম্বৰটো হ'ব সবতছে ভাল অপচন 2 নম্বৰটো হ'ব কিন্তু এই নম্বৰটো যদি পইণ্টটো নিদিয়ে তেতিয়া 2 নম্বৰটো তোমালোকে দি দিবা ওকে এইখিনি দিয়ে এটো কোৱেশ্চন দিয়ে আজি ভিডিওটো ইয়াতে সামৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ আহিছো ধন্যবাদ